নমস্কাৰ বন্ধুসকল মই আপোনালোকক স্বাগতম জনাইছো আপোনাৰ প্ৰিয় চেনেল এলফা ইগনাটলৈ আজি আমি বিনিয়োগৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম এয়া হল কম্পাউণ্ডিং আপোনালোকে নিশ্চয় এই শব্দটো শুনিছে কিন্তু ইয়াৰ আসল যাদু কি হেয়া আজি আমি ডিটেইলত জানিম প্ৰথমে বুজি লওঁ আহক কম্পাউণ্ডিং মানে নো কি সাধাৰণ ভাষাত ক'বলৈ গ'লে কম্পাউণ্ডিং মানে হ'ল সুদৰ ওপৰত সুদ অৰ্থাৎ আপুনি যেতিয়া কোনো বিনিয়োগ কৰে তাৰ পৰা যি ইন্টাৰেষ্ট বা লাভ অৰ্জন কৰে সেই লাভখিনি পুনৰ বিনিয়োগ কৰা হয় আৰু পৰৱৰ্তী সময়ত আপোনাৰ মূলধন আৰু আগৰ লাভখিনি মিলাই নতুনকৈ লাভ আপুনি অৰ্জন কৰিব পাৰে এই প্ৰক্ৰিয়াটো চলি থাকে যাৰ ফলত আপোনাৰ ধন ক্ৰমান্বয়ে বৃদ্ধি হৈ থাকে আৰু এটা সময়ত ই এক বৃহৎ ৰূপ ল'ব পাৰে আপোনালোকে হয়তো এলবাৰ্ট আইনষ্টাইনৰ এটা বিখ্যাত উক্তি শুনিছে কম্পাউণ্ড ইণ্টাৰেষ্ট পৃথিৱীৰ অষ্টম আচাৰ্য ইয়াৰ পৰাই আপোনালোকে বুজিব পাৰিছে যে কিমান শক্তিশালী আহক এটা উদাহৰণ সহায়ত বুজি লওঁ ধৰক আপোনাৰ বেংকত 1000 টকা জমা আছে আৰু বেংকে প্ৰতি বছৰে 10% ইন্টাৰেষ্ট দিয়ে সো প্ৰথম বছৰত কি হ'ব আপোনাৰ 1000 টকাৰ ওপৰত 10% ইন্টাৰেষ্ট হলে 100 টকা পাব এতিয়া আপোনাৰ মূলধন হৈ গ'ল 1000 প্লাস 100 টকা ইকুৱেল টু 1100 টকা দ্বিতীয় বছৰত কি হ'ব এতিয়া আপোনাৰ সুদ কেৱল মূলধন 1000 টকাৰ ওপৰত নহয় বৰঞ্চ 1100 টকাৰ ওপৰত আহিব আৰু 1100 টকাৰ ওপৰত 10% সুদ হলে 110 টকা হ'ব আৰু এতিয়া আপোনাৰ মূলধন 1100 টকা প্লাস 110 টকা মিলি 1210 টকা হ'ব ঠিক তেনেকৈ তৃতীয় বছৰে এনেকৈ আমি যদি এড কৰো তেনেহলে হ'ব আপোনাৰ 1331 টকা সো আপোনালোকে দেখিছেনে প্ৰথম বছৰত 100 টকা লাভ হৈছিল দ্বিতীয় বছৰত 110 টকা আৰু তৃতীয় বছৰত 121 টকা প্ৰতি বছৰে লাভৰ পৰিমাণ বাঢ়ি গৈ আছে কাৰণ আপোনাৰ মূল বিনিয়োগৰ পৰিমাণ বাঢ়ি গৈ আছে এইটোৱে হল কম্পাউণ্ডিং এতিয়া আমি দুটা বেলেগ বেলেগ ব্যক্তিৰ উদাহৰণ চাম যিয়ে কম্পাউণ্ডিঙৰ শক্তি ভালদৰে বুজাব ধৰক দুজন বন্ধু আছে ৰমেন আৰু কমল দুয়োৱে 25 বছৰ বয়সৰ পৰা বিনিয়োগ আৰম্ভ কৰিলে ৰমেনে 25 বছৰ বয়সৰ পৰা 35 বছৰ বয়সলৈ অৰ্থাৎ 10 বছৰৰ বাবে প্ৰতি মাহে 5000 টকা বিনিয়োগ কৰিলে তাৰ পিছত সি আৰু নতুনকৈ জমা নথলে তাৰ বিনিয়োগ কৰা ধনখিনি বজাৰত তেনেকৈ ৰাখি দিলে মুঠ বিনিয়োগ হৈ গ'ল তাৰ 5000 কৈ 12 মাহে আৰু 10 বছৰৰ কাৰণে দ্যাট মিন্স 6 লাখ টকা ঠিক তেনেদৰে কমলে কি কৰিলে কমলে 35 বছৰ বয়সৰ পৰা 60 বছৰ বয়সলৈ অৰ্থাৎ 25 বছৰৰ বাবে প্ৰতি মাহে 5000 টকা বিনিয়োগ কৰিলে মুঠ বিনিয়োগ হৈ গ'ল 5000 multiplied by 12 multiplied by 25 15 লাখ টকা সো ধৰি লওক এতিয়া দুয়ো বছৰি 15% হাৰ লাভ কৰিছে দ্যাট মিন্স 15% এনুৱেল ৰিটাৰ্ণ সেই হিচাপে যদি আমি ক্যালকুলেট কৰো তেতিয়া ৰমেনে যিয়ে আগতে আৰম্ভ কৰিছিলে তাৰ 60 বছৰ বয়সত মুঠ টকাৰ পৰিমাণ হ'ব প্ৰায় 2.8 crores আৰু ঠিক তেনেকৈ কমলে যি দেৰিকৈ আৰম্ভ কৰিছিলে 60 বছৰ বয়সত কমলৰ মুঠ টকাৰ পৰিমাণ হ'ব প্ৰায় 1.6 crores আপোনালোকে দেখিছেনে ৰমেনে কমলতকৈ বহুত কম টকা বিনিয়োগ কৰিছিলে 6 লাখ বনাম 15 লাখ কিন্তু কেৱল আগতে আৰম্ভ কৰাৰ বাবে সি বহুত বেছি ধন অৰ্জন কৰিব পাৰিলে ইয়াৰ কাৰণ হ'ল সময় সো কম্পাউণ্ডিঙৰ বাবে সময় অতি গুৰুত্বপূৰ্ণ সময় এটা মেইন ফেক্টৰ যিমানে বেছি সময়ৰ বাবে আপুনি বিনিয়োগ কৰিব সিমানে কম্পাউণ্ডিঙৰ যাদু বেছিকৈ কাম কৰিব কম্পাউণ্ডিঙৰ যাদু সম্পূৰ্ণকৈ বুজিবলৈ তিনিটা মূল উপাদান আছে প্ৰথমটো হ'ল মূলধন দ্য প্ৰিন্সিপাল এমাউণ্ট যিমানে বেছি আপুনি টকা বিনিয়োগ কৰিব সিমানে আপোনাৰ মূলধন বেছি সিমানে আপোনাৰ লাভ সেকেন্ডত আহিব ৰেট অফ ইন্টাৰেষ্ট আপুনি কিমান শতাংশ সুদ বা লাভ অৰ্জন কৰিছে হেইটোৰ ওপৰত ডিপেন্ড হৈও আপোনাৰ লাভটো বেছি হ'ব পাৰে আৰু তৃতীয়তে আহিব টাইম হৰাইজন কিমান সময়ৰ বাবে আপুনি বিনিয়োগ কৰিব পাৰিছে 25 বছৰ 20 বছৰ
নে 50 বছৰ সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ এটা ফ্যাক্টৰ যিমানে বেছি সময় সিমানে আপোনাৰ কম্পাউণ্ডিংৰ প্ৰভাৱ বেছি বিনিয়োগত বা ইনভেষ্টিঙত কম্পাউণ্ডিংৰ সুবিধা ল'বলৈ আপুনি সোনকালে আৰম্ভ কৰক আৰু উচিত আৰু নিয়মীয়াকৈ বিনিয়োগ কৰা কথা বিবেচনা কৰক প্ৰতি মাহে সৰু পৰিমাণে হ'লেও জমা ধন কৰিব লাগে দীঘলীয়া সময়ত এক বৃহৎ ধনৰাশিত আপোনাৰ পৰিণত হ'ব পাৰে কম্পাউণ্ডিং কেৱল বেংকৰ ফিক্সড ডিপজিট নহয় শ্বেয়াৰ মাৰ্কেটত মিউচুৱেল ফাণ্ডত PPFত আদি বিভিন্ন বিনিয়োগৰ ক্ষেত্ৰতো প্ৰযোজ্য হয় যেতিয়া আপুনি কোনো কোম্পানীৰ শ্বেয়াৰ কিনে আৰু সেই কোম্পানী আপোনাক লাভ দিছে হেতু আপুনি লাভাংশটো ডিভিডেন্ড বুলি কোৱা হয় ডিভিডেন্ডটো পুনৰ আপুনি ইনভেষ্ট কৰে তেতিয়া আপুনি কম্পাউণ্ডিংৰ সুবিধা পাব পাৰে ঠিক তেনেদৰে মিউচুৱেল ফাণ্ডতো আপোনাৰ ইউনিটৰ মূল্য বাঢ়ি গৈ থাকিলে কম্পাউণ্ডিংৰ জৰিয়তে আপোনাৰ ধন বৃদ্ধি হয় গতিকে বিনিয়োগ কৰাৰ কথা ভাবিছে যদি কম্পাউণ্ডিংৰ এই শক্তিৰ বিষয়ে মনত ৰাখিব আজিয়ে আপোনাৰ বিনিয়োগ যাত্ৰা আৰম্ভ কৰক আৰু সৰু পৰিমাণে হ'লেও নিয়মীয়াকৈ আৰু দীঘলীয়া সময়ৰ বাবে বিনিয়োগ কৰক আপুনি নিজেই দেখি আচৰিত হ'ব যে কম্পাউণ্ডিংৰ জৰিয়তে আপোনাৰ টকা কিদৰে বাঢ়ি গৈ আছে আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে কম্পাউণ্ডিংৰ বিষয়ে ভালদৰে বুজি পালে যদি আপোনাৰ কিবা প্ৰশ্ন আছে তেন্তে কমেন্ট বক্সত জনাব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আকৌ লগ পাম অন্য এটি ভিডিঅ'ত তেতিয়ালৈকে নমস্কাৰ